নমস্কাৰ মই ঋতুৰাজ টাইম এইটৰ দৰ্শকসকলৰ বাবে এই মুহূৰ্তত লৈ আহিছোঁ এটা ডাঙৰ খবৰ। ইতিমধ্যে উচ্ছেদ সন্দৰ্ভত ৰাজ্যৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই আজিৰ দিনটোত কিছু সময়ৰ পূৰ্বে কৰিছে এটা ডাঙৰ মন্তব্য। উচ্ছেদ য'ত কৰিব লাগে বিবেচনাৰ ভিত্তিত উচ্ছেদ চলি আছে আৰু অখিল গগৈৰ কথা মতে উচ্ছেদ বন্ধ নহয়। অখিল গগৈৰ কথা মই আগতেও শুনা নাছিলোঁ আৰু ভৱিষ্যতেও নুশুনো। অখিল গগৈৰ কথা মতে ন্যায়ালয় নচলে আৰু ন্যায়ালয়ৰ নিৰ্দেশ অনুসৰিহে চৰকাৰে চলাইছে উচ্ছেদ অভিযান। ৰাজ্যৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই এই মন্তব্য কৰা পৰিলক্ষিত হৈছে। টাইম এইটৰ দৰ্শকসকলক এই ডাঙৰ খবৰটো এই মুহূৰ্তত জনাইছোঁ। অখিল গগৈৰ কথা মতে ন্যায়ালয় নচলে বুলি এতিয়া ৰাজ্যৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই কৰিছে মন্তব্য। উচ্ছেদ সন্দৰ্ভত ৰাজ্যৰ মুখ্যমন্ত্ৰীগৰাকীয়ে প্ৰতিক্ৰিয়া ব্যক্ত কৰি উল্লেখ কৰিছে যে অখিল গগৈৰ কথা মই আগতেও শুনা নাছিলোঁ আৰু ভৱিষ্যতলৈও মই অখিল গগৈৰ কথা নুশুনো আৰু অখিল গগৈৰ কথাৰ মতে ন্যায়ালয় নচলে, উচ্চ ন্যায়ালয় নচলে, সৰ্বোচ্চ ন্যায়ালয় নচলে। অখিল গগৈৰ কথা মতে VGR PGR ভূমি দখল কৰিলে উচ্ছেদ হ'বই। যদিহে VGR PGR ভূমিত কোনো লোকে এনক্ৰচ কৰে উচ্ছেদ আৱশ্যম্ভাৱী। বনাঞ্চলৰ ভূমি দখল কৰিলেও হ'ব উচ্ছেদ। এই কথা ৰাজ্যৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই কৰিছে মন্তব্য। এয়া ন্যায়ালয়ৰ চৰকাৰলৈ নিৰ্দেশ। এয়া সৰ্বোচ্চ ন্যায়ালয় আৰু গুৱাহাটী উচ্চ ন্যায়ালয়ে ইতিমধ্যে চৰকাৰক নিৰ্দেশ প্ৰদান কৰি থৈছে, যদি বনভূমি কোনো লোকে দখল কৰিছে উচ্ছেদ কৰিব লাগিব। বিবেচনাৰ ভিত্তিত য'ত উচ্ছেদ কৰিব লাগে চৰকাৰে উচ্ছেদ কৰি আছে। উচ্ছেদ সন্দৰ্ভত মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই কৰিছে ডাঙৰ মন্তব্য। আজিৰ দিনটোত গোৱালপাৰাৰ পাইকাইনত চলিছে উচ্ছেদ অভিযান আৰু গোৱালপাৰাৰ পাইকাইনত অভিযান চলাৰ পাছত দেখিবলৈ পোৱা গ'ল সম্প্ৰতি বিষয়টোক লৈ ৰাজ্যজুৰি প্ৰতিক্ৰিয়া অব্যাহত আছে। ৰাজ্যৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ পৰা প্ৰতিক্ৰিয়া লোৱাৰ সময়ছোৱাতে ৰাজ্যৰ মুখ্যমন্ত্ৰীগৰাকীয়ে প্ৰতিক্ৰিয়া ব্যক্ত কৰি উল্লেখ কৰিছে যে এয়া ন্যায়ালয়ৰ নিৰ্দেশ, চৰকাৰলৈ ন্যায়ালয়ৰ নিৰ্দেশ থকাৰ বাবেহে চৰকাৰে VGR PGR ভূমিত অবৈধ দখল কৰা আৰু বনভূমিত অবৈধ দখল কৰা লোকসকলৰ ওপৰত উচ্ছেদ চলাইছে। ইয়াত অখিল গগৈয়ে মাত মাতি লাভ নাই। অখিল গগৈৰ কথা ন্যায়ালয়ে নুশুনে আৰু অখিল গগৈৰ কথা মতে ন্যায়ালয় নচলে আৰু ময়ো অখিল গগৈৰ কথা আগতেও শুনা নাছিলোঁ, ভৱিষ্যতলৈও নুশুনো বুলি এক প্ৰকাৰ মন্তব্য প্ৰকাশ কৰি অখিল গগৈকো তোলা ধুনা দিয়া পৰিলক্ষিত হ'ল। ৰাজ্যৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই উচ্ছেদ সন্দৰ্ভত কি মন্তব্য কৰিছে প্ৰথমে শুনাই লৈছোঁ। অখিল গগৈৰ কথা মতে দেশৰটো সুপ্ৰিম কোৰ্ট আৰু হাইকোৰ্ট নচলে। ফৰেষ্টত যদি এনক্ৰচ কৰে বা VGR PGRত এনক্ৰচ কৰে আৰু তেওঁলোকৰ ইয়াত যদি কোনো ন্যায়সংগত যুক্তি নাথাকে উচ্ছেদ কৰিবলৈ সুপ্ৰিম কোৰ্ট আৰু গুৱাহাটী উচ্চ ন্যায়ালয়ৰ এই ক্ষেত্ৰত চৰকাৰৰ প্ৰতি নিৰ্দেশ আছে আৰু আমি উচ্ছেদ অভিযান বিবেচনাৰ ভিত্তিত য'ত য'ত উচ্ছেদ কৰিব লাগে তাত আমি কৰি আছোঁ আৰু অখিল গগৈ ডাঙৰীয়াৰ কথা শুনাৰ মোৰ অভ্যাসো নাই। আগতো তেওঁৰ কথা শুনা নাছিলোঁ, ভৱিষ্যতেও তেওঁৰ কথা নুশুনো। অখিল গগৈৰ কথা মতে দেশৰটো সুপ্ৰিম কোৰ্ট আৰু হাইকোৰ্ট নচলে। ফৰেষ্টত যদি এনক্ৰচ কৰে বা VGR PGRত এনক্ৰচ কৰে আৰু তেওঁলোকৰ ইয়াত যদি কোনো ন্যায়সংগত যুক্তি নাথাকে উচ্ছেদ কৰিবলৈ সুপ্ৰিম কোৰ্ট আৰু গুৱাহাটী উচ্চ ন্যায়ালয়ৰ এই ক্ষেত্ৰত চৰকাৰৰ প্ৰতি নিৰ্দেশ আছে আৰু আমি উচ্ছেদ অভিযান বিবেচনাৰ ভিত্তিত য'ত য'ত উচ্ছেদ কৰিব লাগে তাত আমি কৰি আছোঁ আৰু অখিল গগৈ ডাঙৰীয়াৰ কথা শুনাৰ মোৰ অভ্যাসো নাই। আগতো তেওঁৰ কথা শুনা নাছিলোঁ, ভৱিষ্যতেও তেওঁৰ কথা নুশুনো। অখিল গগৈৰ কথা মতে দেশৰটো সুপ্ৰিম কোৰ্ট আৰু হাইকোৰ্ট নচলে। ফৰেষ্টত যদি এনক্ৰচ কৰে বা VGR PGRত এনক্ৰচ কৰে আৰু তেওঁলোকৰ ইয়াত যদি কোনো ন্যায়সংগত যুক্তি নাথাকে উচ্ছেদ কৰিবলৈ সুপ্ৰিম কোৰ্ট আৰু গুৱাহাটী উচ্চ ন্যায়ালয়ৰ এই ক্ষেত্ৰত চৰকাৰৰ প্ৰতি নিৰ্দেশ আছে আৰু আমি উচ্ছেদ অভিযান বিবেচনাৰ ভিত্তিত য'ত য'ত উচ্ছেদ কৰিব লাগে তাত আমি কৰি আছোঁ আৰু অখিল গগৈ ডাঙৰীয়াৰ কথা শুনাৰ মোৰ অভ্যাসো নাই। আগতো তেওঁৰ কথা শুনা নাছিলোঁ, ভৱিষ্যতেও তেওঁৰ কথা নুশুনো। অখিল গগৈৰ কথা মতে দেশৰটো সুপ্ৰিম কোৰ্ট আৰু হাইকোৰ্ট নচলে। ফৰেষ্টত যদি এনক্ৰচ কৰে বা VGR PGRত এনক্ৰচ কৰে আৰু তেওঁলোকৰ ইয়াত যদি কোনো ন্যায়সংগত যুক্তি নাথাকে
উচ্ছেদ কৰিবলৈ সুপ্ৰিম কোৰ্ট আৰু গুৱাহাটী উচ্চ ন্যায়ালয়ৰ এই ক্ষেত্ৰত চৰকাৰৰ প্ৰতি নিৰ্দেশ আছে আৰু আমি উচ্ছেদ অভিযান বিবেচনাৰ ভিত্তিত য'ত য'ত উচ্ছেদ কৰিব লাগে তাত আমি কৰি আছোঁ আৰু অখিল গগৈ ডাঙৰীয়াৰ কথা শুনাৰ মোৰ অভ্যাসো নাই আগতো তেওঁৰ কথা শুনা নাছিলোঁ ভৱিষ্যতেও তেওঁৰ কথা নুশুনো অখিল গগৈৰ কথা মতে দেশৰটো সুপ্ৰিম কোৰ্ট আৰু হাইকোৰ্ট নচলে ফৰেষ্টত যদি এনক্ৰোচ কৰে বা ভিজিআৰ পিজিআৰত এনক্ৰোচ কৰে আৰু তেওঁলোকৰ ইয়াত যদি কোনো ন্যায়সংগত যুক্তি নাথাকে উচ্ছেদ কৰিবলৈ সুপ্ৰিম কোৰ্ট আৰু গুৱাহাটী উচ্চ ন্যায়ালয়ৰ এই ক্ষেত্ৰত চৰকাৰৰ প্ৰতি নিৰ্দেশ আছে আৰু আমি উচ্ছেদ অভিযান বিবেচনাৰ ভিত্তিত য'ত য'ত উচ্ছেদ কৰিব লাগে তাত আমি কৰি আছোঁ আৰু অখিল গগৈ ডাঙৰীয়াৰ কথা শুনাৰ মোৰ অভ্যাসো নাই আগতো তেওঁৰ কথা শুনা নাছিলোঁ ভৱিষ্যতেও তেওঁৰ কথা নুশুনো অখিল গগৈৰ কথা মতে দেশৰটো সুপ্ৰিম কোৰ্ট আৰু হাইকোৰ্ট নচলে ফৰেষ্টত যদি এনক্ৰোচ কৰে বা ভিজিআৰ পিজিআৰত এনক্ৰোচ কৰে আৰু তেওঁলোকৰ ইয়াত যদি কোনো ন্যায়সংগত যুক্তি নাথাকে উচ্ছেদ কৰিবলৈ সুপ্ৰিম কোৰ্ট আৰু গুৱাহাটী উচ্চ ন্যায়ালয়ৰ এই ক্ষেত্ৰত চৰকাৰৰ প্ৰতি নিৰ্দেশ আছে আৰু আমি উচ্ছেদ অভিযান বিবেচনাৰ ভিত্তিত য'ত য'ত উচ্ছেদ কৰিব লাগে তাত আমি কৰি আছোঁ আৰু অখিল গগৈ ডাঙৰীয়াৰ কথা শুনাৰ মোৰ অভ্যাসো নাই আগতো তেওঁৰ কথা শুনা নাছিলোঁ ভৱিষ্যতেও তেওঁৰ কথা নুশুনো অখিল গগৈৰ কথা মতে দেশৰটো সুপ্ৰিম কোৰ্ট আৰু হাইকোৰ্ট নচলে ফৰেষ্টত যদি এনক্ৰোচ কৰে বা ভিজিআৰ পিজিআৰত এনক্ৰোচ কৰে আৰু তেওঁলোকৰ ইয়াত যদি কোনো ন্যায়সংগত যুক্তি নাথাকে উচ্ছেদ কৰিবলৈ সুপ্ৰিম কোৰ্ট আৰু গুৱাহাটী উচ্চ ন্যায়ালয়ৰ এই ক্ষেত্ৰত চৰকাৰৰ প্ৰতি নিৰ্দেশ আছে আৰু আমি উচ্ছেদ অভিযান বিবেচনাৰ ভিত্তিত য'ত য'ত উচ্ছেদ কৰিব লাগে তাত আমি কৰি আছোঁ আৰু অখিল গগৈ ডাঙৰীয়াৰ কথা শুনাৰ মোৰ অভ্যাসো নাই আগতো তেওঁৰ কথা শুনা নাছিলোঁ ভৱিষ্যতেও তেওঁৰ কথা নুশুনো অখিল গগৈৰ কথা মতে দেশৰটো সুপ্ৰিম কোৰ্ট আৰু হাইকোৰ্ট নচলে ফৰেষ্টত যদি এনক্ৰোচ কৰে বা ভিজিআৰ পিজিআৰত এনক্ৰোচ কৰে আৰু তেওঁলোকৰ ইয়াত যদি কোনো ন্যায়সংগত যুক্তি নাথাকে উচ্ছেদ কৰিবলৈ সুপ্ৰিম কোৰ্ট আৰু গুৱাহাটী উচ্চ ন্যায়ালয়ৰ এই ক্ষেত্ৰত চৰকাৰৰ প্ৰতি নিৰ্দেশ আছে আৰু আমি উচ্ছেদ অভিযান বিবেচনাৰ ভিত্তিত য'ত য'ত উচ্ছেদ কৰিব লাগে তাত আমি কৰি আছোঁ আৰু অখিল গগৈ ডাঙৰীয়াৰ কথা শুনাৰ মোৰ অভ্যাসো নাই আগতো তেওঁৰ কথা শুনা নাছিলোঁ ভৱিষ্যতেও তেওঁৰ কথা নুশুনো অখিল গগৈৰ কথা মতে দেশৰটো সুপ্ৰিম কোৰ্ট আৰু হাইকোৰ্ট নচলে ফৰেষ্টত যদি এনক্ৰোচ কৰে বা ভিজিআৰ পিজিআৰত এনক্ৰোচ কৰে আৰু তেওঁলোকৰ ইয়াত যদি কোনো ন্যায়সংগত যুক্তি নাথাকে উচ্ছেদ কৰিবলৈ সুপ্ৰিম কোৰ্ট আৰু গুৱাহাটী উচ্চ ন্যায়ালয়ৰ এই ক্ষেত্ৰত চৰকাৰৰ প্ৰতি নিৰ্দেশ আছে আৰু আমি উচ্ছেদ অভিযান বিবেচনাৰ ভিত্তিত য'ত য'ত উচ্ছেদ কৰিব লাগে তাত আমি কৰি আছোঁ আৰু অখিল গগৈ ডাঙৰীয়াৰ কথা শুনাৰ মোৰ অভ্যাসো নাই আগতো তেওঁৰ কথা শুনা নাছিলোঁ ভৱিষ্যতেও তেওঁৰ কথা নুশুনো অখিল গগৈৰ কথা মতে দেশৰটো সুপ্ৰিম কোৰ্ট আৰু হাইকোৰ্ট নচলে ফৰেষ্টত যদি এনক্ৰোচ কৰে বা ভিজিআৰ পিজিআৰত এনক্ৰোচ কৰে আৰু তেওঁলোকৰ ইয়াত যদি কোনো ন্যায়সংগত যুক্তি নাথাকে উচ্ছেদ কৰিবলৈ সুপ্ৰিম কোৰ্ট আৰু গুৱাহাটী উচ্চ ন্যায়ালয়ৰ এই ক্ষেত্ৰত চৰকাৰৰ প্ৰতি নিৰ্দেশ আছে আৰু আমি উচ্ছেদ অভিযান বিবেচনাৰ ভিত্তিত য'ত য'ত উচ্ছেদ কৰিব লাগে তাত আমি কৰি আছোঁ আৰু অখিল গগৈ ডাঙৰীয়াৰ কথা শুনাৰ মোৰ অভ্যাসো নাই আগতো তেওঁৰ কথা শুনা নাছিলোঁ ভৱিষ্যতেও তেওঁৰ কথা নুশুনো অখিল গগৈৰ কথা মতে দেশৰটো সুপ্ৰিম কোৰ্ট আৰু হাইকোৰ্ট নচলে ফৰেষ্টত যদি এনক্ৰোচ কৰে বা ভিজিআৰ পিজিআৰত এনক্ৰোচ কৰে আৰু তেওঁলোকৰ ইয়াত যদি কোনো ন্যায়সংগত যুক্তি নাথাকে উচ্ছেদ কৰিবলৈ সুপ্ৰিম কোৰ্ট আৰু গুৱাহাটী উচ্চ ন্যায়ালয়ৰ এই ক্ষেত্ৰত চৰকাৰৰ প্ৰতি নিৰ্দেশ আছে আৰু আমি উচ্ছেদ অভিযান বিবেচনাৰ ভিত্তিত য'ত য'ত উচ্ছেদ কৰিব লাগে তাত আমি কৰি আছোঁ আৰু অখিল গগৈ ডাঙৰীয়াৰ কথা শুনাৰ মোৰ অভ্যাসো নাই
আগতো তেওঁৰ কথা শুনা নাছিলোঁ, ভৱিষ্যতেও তেওঁৰ কথা নুশুনো। অখিল গগৈৰ কথা মতে দেশৰতো সুপ্ৰিম কোৰ্ট আৰু হাইকোৰ্ট নচলে। ফৰেষ্টত যদি এনক্ৰ'চ কৰে বা VGR PGRত এনক্ৰ'চ কৰে আৰু তেওঁলোকৰ ইয়াত যদি কোনো ন্যায়সংগত যুক্তি নাথাকে, উচ্ছেদ কৰিবলৈ সুপ্ৰিম কোৰ্ট আৰু গুৱাহাটী উচ্চ ন্যায়ালয়ৰ এই ক্ষেত্ৰত চৰকাৰৰ প্ৰতি নিৰ্দেশ আছে। আৰু আমি উচ্ছেদ অভিযান বিবেচনাৰ ভিত্তিত য'ত য'ত উচ্ছেদ কৰিব লাগে তাত আমি কৰি আছোঁ। আৰু অখিল গগৈ ডাঙৰীয়াৰ কথা শুনাৰ মোৰ অভ্যাসো নাই, আগতো তেওঁৰ কথা শুনা নাছিলোঁ, ভৱিষ্যতেও তেওঁৰ কথা নুশুনো। অখিল গগৈৰ কথা মতে দেশৰতো সুপ্ৰিম কোৰ্ট আৰু হাইকোৰ্ট নচলে। ফৰেষ্টত যদি এনক্ৰ'চ কৰে বা VGR PGRত এনক্ৰ'চ কৰে আৰু তেওঁলোকৰ ইয়াত যদি কোনো ন্যায়সংগত যুক্তি নাথাকে, উচ্ছেদ কৰিবলৈ সুপ্ৰিম কোৰ্ট আৰু গুৱাহাটী উচ্চ ন্যায়ালয়ৰ এই ক্ষেত্ৰত চৰকাৰৰ